নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আঘোণ মাহৰ আৰম্ভণি আৰু আঘোণ বুলিলেই আমি ফাগুন বুলিলে বহাগ বুলিলে আহিন বুলিলে আমাৰ অসমীয়া ৰীতি নীতিৰে কি হয় বৰ বিয়া হয় বৰ বিয়া দৰাই হওক বা ছোৱালীয়ে হওক আৰু সেইকাৰণে আমি সকলোকে নমস্কাৰ জনাইছোঁ আৰু আইতাই দেখিছেনে একদম ৰিহা মেৰিয়াই একেবাৰে মুগা মেখেলা পিন্ধি একেবাৰে বিয়ানাম গাবলৈ ৰেডি আৰু আমি আঘোণ আদৰিছোঁ এতিয়া আপোনাৰ পথাৰৰ সেউজীয়া সোণালী হৈছে কৃষকৰ সপোন এতিয়া ভঁৰাললৈ আহিব আৰু এতিয়া যাৰ যাৰ সুবিধা হয় তেওঁলোকে এতিয়া কি কৰিছে ছোৱালী আৰু দৰাবোৰৰ কি কৰিছে ল'ৰা বিয়া পাতিছে ন আইতা আঘোণ মাহ ফাগুণ মাহ বহাগ আৰু এই আহিন এই 4 মাহত মানে অত্যাধিক অসমত কি হয় বিয়া হয় এনে শাওণতো বিয়া পাতে কিন্তু শাওণত কি হয় বতৰ বেয়া খেতি সময় সেইকাৰণে মানে বহুতে পাতিব নোৱাৰে ন আঘোণতো বৰ ডাঙৰ খেতি থকা মানুহে বিয়া পাতিব নোৱাৰে যিসকলে মানে খেতি নাথাকে সেইসকলে কিন্তু বিয়া পাতে আইতা দিয়া ৰিহা চিহা মেৰিয়া আজি বোলে বিয়া নাম এফাকি গাম আৰু বোলে আৰু আইতা পুতেকো ইতিমধ্যে বিয়া আৰু এনেও ভিডিঅ' পাবই আইতা পুতেকৰ বিয়া হ'লে আৰু এতিয়া আইতাক যি জানে আমাৰ আগত ধুনীয়াকৈ বিয়া নাম ফাকি গাব আৰু আপোনালোকে আইতাক বহুত মৰম দিছে বিশেষকৈ আইতা পাকঘৰৰ ভিডিঅ' আপোনালোকে সঁহাৰি জনাইছে সেইকাৰণে ভাল লাগিল আৰু সঁচাকৈ আইতা মানে ইমান কষ্ট কৰিব পাৰে আপোনালোকক ক'বলৈ ভাষা নাই মানে ইমানেই কষ্ট কৰিব পাৰে মানে মই এটা ভাবি নাপায় এইটো বয়সত ইমান কাম কৰিব পাৰে নৈ যোৱা ইটো কৰা সিটো কৰা বন চিকনোৱা মই আচৰিত পাম এইটো বয়সতো কিন্তু এজনী বুঢ়ীয়ে ইমান কষ্ট কৰে দেই আইতা কি খাইছিলেনো আগতে আমি সতেজ বস্তু খাইছিলোঁ ভেজাল নহয় আমাৰ দিনৰ বস্তু ভীমকল পিঠাগুড়ি মানে ভীমকল পিঠাগুড়ি ছাগলী গাখীৰ নৈ একদম মানে নাচি থকা মাছ গতিকে আমাৰ খাদ্যবিলাকে প্ৰিয় খাদ্য আছিলে আৰু আজিকালি গতিকে মানে সেই ভেজাল খাদ্য খোৱাৰ কাৰণে মানুহবিলাকে ইমান পৰিশ্ৰম আমাৰ নিচিনা কৰিব নোৱাৰে কিন্তু আমাৰ স্বাস্থ্যটো নাই কিন্তু আমাৰ নাই যদিও মানে আমাৰ আতিল মানে গতিকে আমি ইমানখিনি পৰিশ্ৰম কৰিব পৰা হৈছোঁ আৰু ভগৱানেও অকণমান শক্তি দিব লাগিব তেওঁৰ ওচৰতো ভক্তি থাকিব লাগিব গতিকে সেইখিনি গাত মানে নিজে শক্তি পাবৰ কাৰণে প্ৰধান মানে কথা হ'ল ঈশ্বৰৰ ওচৰত মানে একান্ত চিত্তে মানে ভক্তি থাকিব লাগিব তেতিয়া তেওঁৱে সেইখিনি শক্তি দিব কৰিবৰ কাৰণে কাৰণ ঈশ্বৰৰ ওচৰত ভক্তি নহ'লে স্বাস্থ্য বাঢ়িলেও কামত নিদিব ৰোগীয়া হ'ব আৰু প্ৰায় মানে আজিকালি দেখিছোঁ মানুহবিলাকৰ দেখিবলৈ কিন্তু স্বাস্থ্যৱান মানে বিৰাট শকত ডাঙৰ গতিকে একো কৰিব নোৱাৰে কাৰণ অকণমান মানে খোজকাঢ়িলেই ফোপনি ধৰে ভাগৰ লাগে কিন্তু ভগৱানৰ আশীৰ্বাদত আমি মানে খোজকঢ়াটোতো অকণমান মানে আমাৰ অভ্যাস আছে আমাৰ ভাগৰ লাগে আৰু ভাগৰ কেলেনো নালাগে কিন্তু আমি একেবাৰে হতাশ হৈ নিদিওঁ যে আমাৰ ইমান পৰিশ্ৰম হৈছে ইমান ভাগৰ লাগিছে বুলি মুখেৰেও আমি শব্দ কৰিব নোৱাৰোঁ আৰু মানে আমি হতাশ হৈ নিদিওঁ কাৰণ আমাৰ মনবিলাক টান গতিকে আমি তেনেদৰে মানে কাম সকলো ফালৰ পৰা আমি অলপ কৰিব পৰা হৈ আছোঁ গতিকে আচল মেইন কথা সেইখিনিয়ে আৰু যিমানেই কৰিব নোৱাৰোঁ বুলি মানুহে মানে অৱহেলা কৰিব সিমানেই মানে স্বাস্থ্যটো বেয়া হৈ যাব গতিকে পৰাপক্ষত মানুহে যিমান কৰিব পাৰে সিমান মানে কাম কাজ কৰি থাকিব লাগে কাৰণ সেয়া এটা নিজৰ পৰিশ্ৰম আৰু মানে অভ্যাস এটাও হৈ যায় যিমানে মানে বিষ বা কিবা এটা ভাগৰ আহিলেও তাৰমানে মনলৈ সেইখিনি ভাৱ নাহে যে মই ইমান কাম কৰিছোঁ মোৰ ভাগৰ লাগিছে এই ভাৱটো আমাৰ নাহে আমি পৰাপক্ষত আমি কৰিয়ে থাকোঁ তাৰমানে ভাগৰ লাগিছে বহিব লাগে বা শুব লাগে এই কথাটো আমাৰ মনলৈ নাহে গতিকে আমি যি কাম কৰোঁ আমি মনৰ বলত কৰি থাকোঁ কাৰণ গাৰ বলত নহয় মনৰ বলত গতিকে আচলতে মনৰ শক্তিটো মানুহৰ লাগিব মেইন বস্তুটো হ'ল মনৰ শক্তি হ'লে মানুহে সকলো কৰিব পাৰে
মানুহে এতিয়া বহুত ডাঙৰ ডাঙৰ যে বেমাৰবোৰ হয় অঁ সেই বেমাৰবোৰ আপুনি যদি স্বাস্থ্যটো অৱনতি ঘটিলেও অঁ মনটো টনকিয়াল হ'লে মানুহটো বহুত দিন বহুত দিন দীৰ্ঘায়ু হৈ মানে অঁ বহুত দিন জীয়াই থাকিব পাৰে জীয়াই থাকিব যুঁজিব পাৰে বেমাৰটোৰ লগত যুঁজিব পাৰে যুঁজিব পাৰে যে মানে অসুখ নোহোৱানো কাৰ আছে মানুহ মাত্ৰে সকলোকে অসুখ দিছে কাৰণ সেইখিনি ভগৱানৰে মানে আদেশ কাৰণ মানুহ মাত্ৰেই অসুখ হ'বই কিন্তু অসুখ হ'ল বুলি যে অসুখৰ লগত যে ভাগৰি দিব লাগিব বা বহুত চিন্তাত পৰিব লাগিব সেই কথাটো নহয় যে অসুখ হৈছে চিকিৎসা আছে আজিকালি চিকিৎসা আশ্ৰয় ল'ব লাগে নতো ডক্তৰ নতো মানে গাঁৱলীয়া কাৰণ তেনেদৰে মানে নিজৰ মনটো নিজে ডাঠ কৰি চিকিৎসাত আগবাঢ়িলে নিশ্চয় মানে আৰোগ্য হ'ব গতিকে সদায় নিজৰ মনটোত মানে নিজৰ মনৰ বল লাগিব মনৰ বল লাগিব তাৰ আৰু আচলতে মানে ঈশ্বৰৰ ওচৰত ভক্তিও লাগিব প্ৰভু ভগৱন্তক সাতনি কৰি থাকিব লাগিব তেওঁক চিন্তা কৰিব আৰু মনত কুপত ভাৱটো ৰাখিব নালাগিব মানুহৰ সেইটো বৰ ডাঙৰ কথা আকৌ মানুহৰ প্ৰতি মানে বেয়া ভাৱবোৰ লৈ থাকিব নালাগে মমতাটো থাকিব লাগিব দয়া থাকিব লাগিব মৰম থাকিব লাগিব আচল মানে আৰু এটা কথা যাৰ মানে দয়া নাই সি মানে দিনে নিশাই ঈশ্বৰ পূজা কৰিলেও ঈশ্বৰ সন্তোষ নহয় কেতিয়াও মানুহৰ আচল মেইন কথাটো হ'ল মৰম চেনেহ দয়া এই বস্তুটো যি মানুহৰ মানে নাথাকে অন্তৰ সেই মানুহে ঈশ্বৰক ভক্তি কৰিলেও প্ৰভু ভগৱন্তই কৃপা নকৰে কাৰণ আচল মেইন কথা হ'ল মানুহৰ প্ৰতি আদৰ মৰম সেই বস্তুটো হ'ব লাগিব তেতিয়াই মানে সকলো ফালৰ পৰা ভগৱানেও ভাল পায় গতিকে কথা তেনেকুৱাবিলাকেই এতিয়া আঘোণ মাহ বিয়া বুলি ক'লেও আপুনি আখৈ দিয়া বিয়ানাম ফাঁকিকৈ গাই দিয়ক অকণমান গাই দিয়ক আঘোণ মাহ যিহেতু প্ৰথম আঘোণৰ আৰম্ভণি হোমৰ ওচৰত গাই যেন আখৈ দিয়া ভাল লাগিল কথাবোৰ মানে আপোনাৰ কথাবোৰ এইটো কাৰণে ভাল লাগে আপোনাৰ বুলি নহয় ইউটিউবত বহুত তেনেকুৱা আপোনালোকৰ নিচিনা বৃদ্ধ আইতাসকলে ভিডিঅ' বনায় ককাসকলে তেওঁলোকৰ অনুপ্ৰেৰণা আদৰ্শ লৈ পিনি আমি জীয়াই থাকিব লাগিব মই আপুনি তেওঁলোক সকলো সমাজৰ ব্যক্তি আপোনালোকৰ আদৰ্শবোৰলৈ জীয়াই থাকিব লাগিব যাতে পৰি দিব নালাগে হয় নাই মনোবল মানসিকতাটো দৃঢ় কৰি যিকোনো কাম কৰি যাব লাগিব আৰু ভৱিষ্যতে প্ৰজন্মক মানে পিছৰ চামক তেনেকৈ আগুৱাই নিয়াব লাগিব খেতি পথাৰৰ পৰা আদি কৰি মানে পঢ়া শুনা চাকৰি বাকৰি সকলোতে সকলো দিশতে মানে পৰাপক্ষত আগুৱাই নিব লাগে ধুনীয়াকৈ বিয়ানাম ফাঁকি গাওক যি জানে আপুনি যি জানে আপুনি ঢেৰ জানে আপুনি গাওক কৃষ্ণ আখৈ তোলা মৰমৰে ভাই আজি পৰা তোমাৰ লগত সূত্ৰ ছিঙি যায় হাতত পাণ বটা লৈ দেউতাক মাতা গৈ মৰমৰ দেউতা ঐ যাবলৈ ওলাইছোঁ মৰমে মাতিছোঁ পুৱাৰ 6 বজাত বিদায়হে মাগিছোঁ সদায় মানে কয় না ৰাতিপুৱাই ওলাই যায় বৰ ধুনীয়াকৈ মিলি গ'ল দেই ৰাতিপুৱা ওলাই যায় ন হাতত পাণ বটা লৈ মাকে মাতা গৈ মৰমৰ মা ঐ যাবলৈ ওলাইছোঁ পুৱাৰ 6 বজাত বিদায়হে মাগিছোঁ বহুত ধন্যবাদ আঘোণ সকলোৱে
সোণালী হওক, সেউজীয়াৰ পৰা সোণালী হওক, যিসকল এতিয়া আমাৰ বৰ্তমান অসমীয়াই হওক বা অনা অসমীয়াই হওক, যিসকলৰ বিয়া আছে, ছোৱালী মানে কইনা দৰা সকলোকে আমি শুভকামনা জনাইছোঁ আমাৰ চেনেলৰ ফালৰ পৰা। মানে মই কেটাৰিং কৰোঁ কাৰণেই কৈছোঁ, আমি বহুত বিয়া এতিয়া আমি আৰম্ভ হৈছে, মাহটোত আমাৰ যথেষ্ট বিয়া আছে। সেইকাৰণে আইতাৰ পৰা এই আঘোণৰ আজি 1 তাৰিখে বিয়ানাম ফাকি গোৱালোঁ আৰু আইতাৰ পৰা সকলোলৈ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ আইতা। কৃষ্ণ কৃষ্ণ।